অসমবাসীৰ কল্যাণ তথা বিশ্ব শান্তিৰ বাবে মহানগৰীৰ ১ নম্বৰ ৱাৰ্ডস্থিত পাণ্ডু সদিলাপুৰৰ মিলিটেৰী ট্ৰেঞ্জিট কেম্পৰ সমীপত এইবাৰ তৃতীয় বৰ্ষত ভৰি দিয়া বাৰ্ষিক শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞখন ৭ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে। ৭ মাৰ্চত ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰা যজ্ঞখনৰ দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। ৯ মাৰ্চৰ বিয়লিত যজ্ঞস্থলীত অনুষ্ঠিত হোৱা এক সভাত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্থিত থাকে আৰু উক্ত সভাতে এখন স্মৰণিকা উন্মোচন কৰা পৰিলক্ষিত হয়। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি পাণ্ডু সদিলাপুৰ মহাৰুদ্ৰ যজ্ঞৰ দ্বিতীয় দিন। অহাকালি আমাৰ পূৰ্ণাহুতি আছে। সকলো ভক্তমান ৰাইজকে মই কৰজোৰে অনুৰোধ কৰিছোঁ, তেখেতসকলে আহক, মহাৰুদ্ৰ যজ্ঞত আহুতি প্ৰদান কৰি তেখেতসকলৰ মংগল কামনা কৰক, এয়ে মোৰ প্ৰাৰ্থনা। কিমান বছৰ আজি এইবাৰ আমাৰ তৃতীয় বৰ্ষ। আমাৰ এতিয়ালৈকে ভক্ত এইবোৰে হাজাৰৰ ওপৰত হৈছে আৰু অহাকালি আমাৰ বহুত বেছি হ'ব। ভক্তসকলৰ কাৰণে কি ব্যৱস্থা আছে? ভক্তসকলৰ কাৰণে আমি খিচিৰি ভোগৰ ব্যৱস্থা কৰিছোঁ। আহুতিৰ নাৰিকল আমি যিটো দিব লাগে সেইখিনি আমি প্ৰদান কৰিম। গতিকে আমি যিমানখিনি পাৰিলে গোটেইখিনি ব্যৱস্থা কৰিছোঁ। এতিয়া আজি নাম চলি আছে, দিহানাম চলি আছে আৰু অহাকাইলৈ আমাৰ প্ৰতিযোগিতা আছে, চেতাঙী প্ৰতিযোগিতা, দিহানাম আছে আৰু মানে এনেকৈ মানে ধৰ্ম সভা আছে। এনেদৰে আমাৰ কাৰ্যসূচী অহাকালি চলিব আৰু শেষত আমি গধূলি সময়ত আমি আমাৰ এইটো গধূলি সময়ত আমাৰ আমি শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ ইয়াতে এইবাৰ তৃতীয় বাৰ্ষিক। আগতে একেৰাহে 2 বছৰ অতিক্ৰম হৈ গ'ল, এতিয়া তৃতীয় বাৰ্ষিক আজি কাৰ্য এইখিনিলে মানে আমাৰ ঠিকেই আছে। আৰু অহাকালি আমাৰ পূৰ্ণাহুতি হ'ব। পূৰ্ণাহুতিৰ কাৰণে আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে পূৰ্ণাহুতি দি তেখেতসকলৰ নিজ নিজ স্বাৰ্থ যাতে সিদ্ধি কৰিব পাৰে, ধৰ্মত যাতে মতি হয়, ধৰ্মৰ প্ৰতি আস্থা হৈ যাতে পূৰ্ণাহুতিত অংশগ্ৰহণ কৰে, মই তাৰ কাৰণে সমূহ ভক্তপ্ৰাণ ৰাইজক অনুৰোধ জনাইছোঁ। লগতে পাণ্ডু সদিলাপুৰ গাঁও নিবাসী ৰাইজৰ পৰা আমি যি সহায় সহানুভূতি পাইছোঁ তাৰ কাৰণে আমি তেখেতক যথেষ্ট ধন্যবাদ জনালোঁ। আমাৰ পাণ্ডু সদিলাপুৰ যজ্ঞৰ আজি দ্বিতীয় দিন। অহাকালি আজিৰ সন্ধিয়া ইতিমধ্যে নাগাৰা নাম চলি আছে, হীৰামণি কুমাৰৰ নাগাৰা নাম চলি আছে আৰু কাইলৈ আমাৰ অন্তিমটো প্ৰায় শেষ দিন আৰু কালি পূৰ্ণাহুতি আছে। গতিকে সমূহ অসমবাসী ৰাইজক পূৰ্ণাহুতিৰ সময়ত উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটি যাতে আৰু সফল হোৱাত তেওঁলোকে সহায় সহযোগ কৰাৰ লগতে বিশ্বৰ সকলো জনসাধাৰণৰ যাতে মংগল আৰু কুশল হয় তাৰ বাবে বাবা ভোলানাথৰ ওচৰত বা বিষ্ণুৰ ওচৰত আমি
সেৱা জনালোঁ। বছৰ দ্বিতীয় বছৰ ৰুদ্ৰ যজ্ঞটো শিৱৰে যজ্ঞ এটা। শিৱৰ তাতে আহুতি যায়, হুম শিৱা চোহা শিৱৰ অষ্টোত্তৰ শতনামেদি দিয়া যায়। এই শিৱৰ আহুতিটো যদি পূৰ্ণ আহুতিটো দিয়ে গৃহস্থৰ মংগল হয় আৰু ৰাইজৰ মংগলাৰ্থে এই বৃহৎ যজ্ঞবিলাক কৰা যায়। আজি যজ্ঞৰ দ্বিতীয় নিশা যোৱাকালি অদিবাস হৈছে, অহাকালি পূৰ্ণাহুতি হ'ব। অহাকালি দুপৰীয়া ঠিক 12:30 বজাৰ ভিতৰত পূৰ্ণাহুতি হ'ব।